Hello friends, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মই মধুস্মিতা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনালো আশা কৰো আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু সাপোৰ্ট দি যাব আপোনালোকৰ বাৰু কেনেকুৱা খবৰ মোৰ কিন্তু একেবাৰে ভাল নহয় আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলো যে মোৰ গাটো বহুত বেছি বেয়া আৰু মই যে এতিয়ালৈকে ভাল পোৱাই নাই বৰ্তমানলৈকে মানে মোৰ যে গাটো ভাল হোৱাই নাই সেইকাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাই আজি বহুত দিনে হ'ল ভিডিঅ' দিয়াই নাই আজি আৰু সেইকাৰণে আজি ভাবিলো যে এটা ভিডিঅ' বনাও আৰু আপোনালোকৰ মাজত দিও আজি বনাম বুলি ভাবিছো আৰু আমাৰ যে কি হয় মানে গা বেয়া হলে যে ছাল চুলি সকলো বেয়া হৈ যায় মানে যত্ন কৰা নাযায় যে সেইকাৰণে মানে ছাল চুলিও হেৰি হৈ যায় বেয়া হৈ যায় আৰু মোৰ যে এইকেইদিন মানে চুলিবিলাক বহুত চুলিখিনি মানে বহুত সৰিব ধৰিছে মানে এইকেইদিন বহুত সৰিছে চুলি তাৰ কাৰণে আজি ভাবিছো যে চুলিখিনিত অলপমান কিবা লগাও এনেদৰে এইকেইদিন যে অসুখ বুলি একো লগোৱাই হোৱা নাই বৰ্তমান ভালদৰে ভাল পোৱা নাই বাৰু হলেও আজি ভাবিছো কিবা লগাও লগতে ভাবিছো ভিডিঅ' এটা বনাই এয়া এইকেইটা মই জেতুকাৰ পাত আনি ৰাখিছিলো বহুত দিনে হ'ল জেতুকাৰ পাতকেইটা আনি ৰাখিবৰ কাৰণে কিন্তু যে অসুখৰ কাৰণে লগোৱাই হোৱা নাই আৰু আজি ভাবিলো যে লগাও আৰু এয়া জেতুকাৰ পাতকেইটা ভালদৰে মই ধুই লৈছো ধুই পেলাই মিক্সি জাৰটো দি দিছো আৰু এতিয়া মই ইয়াত দিছো দুটা পিয়াজৰ ৰস লগালে আমাৰ চুলি সৰা সমস্যা নাইকিয়া হয় এইটো আপোনালোক সকলোৱে জানে আৰু এয়া মই দুটা পিয়াজ দি দিছো ইয়াত আৰু দি পেলাই এইখিনি প্ৰথমে মই মিক্স কৰি লম এয়া তাৰ পাছত মই ইয়াত দি দিম এপাত এলোভেৰাখিনি পৰা মই জিলখিনি উলিয়াই লম এলোভেৰা পাত গছৰ পৰা কাটি আনি পেলাই কিন্তু ইয়াৰ হালধীয়া জেলখিনি ওলাই যাবলৈ দিব নহলে এইখিনিয়ে কিন্তু ক্ষতি কৰে তাৰ পাছত মই ইয়াৰ পৰা এনেদৰে জেলখিনি উলিয়াই ইয়াত দি দিম দি পেলাই এইখিনি পুনৰ মই মিক্স কৰি লম জেতুকাৰ পাত যে আমাৰ চুলিখিনিৰ কাৰণে বহুত বেছি ভাল হয় আৰু যে জেতুকাৰ যিটো কালাৰটো আহে নহয় সেইটো যে মোৰ মানে দোকানৰ পৰা কিনা হেনাতকৈ মোৰ বহুত বেছি ভাল লাগে এটা বহুত ধুনীয়া কালাৰ আহে চুলিখিনিত এইখিনি মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি মই লগাম আৰু বলক আপোনালোকক দেখাম মই কেনেদৰেনো লগাও এয়া হোমমেড হেনা ৰেডি হৈ গ'ল মোৰ এইখিনি এতিয়া লগাই পেলাই আপোনালোকক দেখাম কেনেকৈ আৰু মই যে চুলিখিনিও কাটি দিলোঁ একেবাৰে চুটি কৰি দিলোঁ চুলিখিনি কাটি পেলাই কিন্তু আপোনালোকক দেখুওৱা হোৱা নাই যিহেতু এইকেইদিন মই ভিডিঅ' বনোৱা নাই তেনেদৰে সেইকাৰণে দেখুওৱা হোৱা নাই সেইদিনা মানে ছোৱালীকো চুলি কাটি দিলোঁ আৰু ময়ো চুলিখিনি কাটিলোঁ মন যায় মাজে মাজে কেতিয়াবা চুটি চুলি ৰাখিবলৈ সেইকাৰণে বলক তেতিয়াহ'লে এইখিনি লগাওঁ এয়া চুলিখিনি ইমান কৰি কাটি দিলোঁ এয়া আহা কি লগাবা একেবাৰে ছুটি হৈ গৈছে আৰু চুলিখিনি যে কাটি আহি পেলাই মোৰ বেয়াই লাগিছে ইমান ছুটি কৰি নাকাটো যে কেতিয়াও এইবাৰ ফাৰ্ষ্ট টাইম মই ইমান ছুটি কৰি চুলি কাটিছোঁ
আৰু এয়া মোৰ চুলিখিনি এইখিনি লগোৱা হৈয়ে গ'ল আৰু এতিয়া এইখিনি মই বহুত বেছি সময় নাৰাখোঁ আধা ঘণ্টামান সময় ৰাখিম আধা ঘণ্টা 1 ঘণ্টা 45 মিনিটমান সময় ৰাখিম ৰাখি পেলাই এইখিনি মই চুলিখিনি ভালদৰে ধুই পেলাম আৰু ধুই পেলাই আপোনালোকক লগ পাই আছোঁ আৰু এয়া মই চুলিখিনি ধুই মেলি পেলাই আহি গ'লোঁ মানে চুলিখিনি ধুই আহিবৰ কাৰণে দেৰিয়ে হ'ল কেতিয়াবাই চুলিখিনি ধুলোঁ কিন্তু ভিডিঅ' বনোৱা হোৱা নাছিলে এতিয়া চুলিখিনি শুকোৱা নাই যদিও মানে দেখা পাইছে অৱশ্যে এতিয়াই পটকৈ গম পোৱা নাযায় দিয়কচোন কেনেকুৱা হৈছে 2 দিন বা 3 দিন পাছতহে গম পোৱা যাব চুলি সৰাটো বন্ধ হৈছে নে হোৱা নাই হ'ব লাগে বন্ধ কাৰণ আপোনালোকে জানে যে পিঁয়াজ বা পিঁয়াজৰ ৰসটোৱে চুলি সৰা সমস্যাটো দূৰ কৰে আৰু জেতুকাৰ পাতটো এনেদৰে লগালে চুলি সৰা সমস্যাটো বহুতখিনিয়ে নাইকিয়া হয় মই আগতে এনেদৰে লগাওঁ মাজে মাজে লগাই থাকোঁ মই যদিহে চুলিবিলাক সৰিব ধৰে তেতিয়া মই এনেদৰে লগালে কিন্তু মোৰ বন্ধ হয় আপোনালোকৰ লগাই চাবচোন কেনেকুৱা পায় লগাই চাবচোন আপোনালোকৰো যদিহে চুলি সৰা সমস্যাটো হয় তেতিয়াহ'লে হয় মানে কি আজিকালি বহুতৰে চুলি সৰা সমস্যাটো দেখা দিয়েই আৰু চুলি সৰে অলপ আৰু আমাৰ বিশেষকৈ কিবা এটা বেমাৰ হ'লে বা কিবা এটা হ'লে আৰু মানে বেয়া হ'বলৈ ডিমেজ হ'বলৈ ধৰে কাৰণ যিহেতু আমাৰ যত্ন কৰা নাযায় সেইকাৰণে আজিলৈ আহোঁ তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই